ৰুণ ঐ ৰুণ মা এই মোৰ চাবিটো ক'ত আছে অ' মা বাইক তই চলাও নে মই চলাও সদায় সদায় তোৰ বাইকৰ চাবি কিয় হেৰাই ভালকে থ'ব নোৱাৰো নেকি হ'ব এতিয়া বকিব নালাগে বিচাৰি দিয়ে আহিছোন মই নোৱাৰো নিজে বিচাৰি ল মই কিবা এটা কৰি আছো নিজৰ বস্তু নিজে বিচাৰি ল সব কথাতে খালি মা মা ৰুণ ঐ ৰুণ ঐ আহচোন ৰুণ শুনছনে ঐ এইফালে কি হল ইমান কত তেটো ফালি মইছ মোৰ বাইকৰ চাবি ক'ত আৰে বাইক মই চলাও নে তই চলাও মই কেনেকৈ জানিম তোৰ বাইকৰ চাবি ক'ত আছে যতে ততে বস্তু থৈ এনে চিঞৰ কৰি থাকিবি নিজৰ ৰুমটো চাচোন এবাৰ কি কৰি থৈছ ইয়াত চাবি নালাগে মানুহে হেৰাব আৰে মোৰো মোৰ কথা মই কেনেকৈ থওঁ তোৰ দৰকাৰ নাই নহয় দৰকাৰ নাই যদি ইমানকৈ চিঞৰি কেলে আছিলি তোৰ পৰা শান্তিত গাটোও ধুবলৈ নাপালো আৰু এইবোৰ এনেকৈ পেলাই থৈ নেকি এই জোতাযোৰ বাহিৰত খুলি থৈ আহিব নোৱাৰ আৰু এই তিতা টাৱেলখন ইস কি গোন্ধ ছি ইমান লেতেৰাকৈ মানুহ থাকিব পাৰেনে উফ মই তোক চাবি বিচাৰি পেলাই মাতিছিলোঁ মোৰ ৰুম চাৰ্ভে কৰিবলৈ মতা নাই নহয় তাই এনে চাফাজনী দেখা নাই তোৰ নিচিনা মই ইমান খেচৰ নহয় আৰু এইটো কিমান দিন পিন্ধি ইয়াত পেলাই থৈছ ছি ৱেক তোক এইবোৰ চুবলৈ কোনে কৈছে হা আৰে মোৰ জাঙিয়া মই ধুই পিন্ধো নুধুই পিন্ধো এদিন পিন্ধো দুদিন পিন্ধো সেইটো মোৰ কথা তোক যিটো বিচাৰিবলৈ কৈছো সেইটো বিচাৰ ইছ মই তোৰ চাকৰ নেকি নিবিচাৰ যা নিজে বিচাৰি ল'বি আৰু তোৰে ডাষ্টবিনটো নিজে চাফা কৰি ল'বি মই চাফা কৰিবলৈ নাই তোক কোনে কৰিব কৈছে নালাগে কৰিব মই এনেকৈ থাকিয়ে ভাল পাওঁ আৰু তই চাফা কৰিলে মই বস্তুৱে বিচাৰি নাপাওঁ ক'ত পাবি তোৰ জংঘলত থকাৰহে অভ্যাস হ'ব যা মই জংঘলতে থাকোঁ মই এনেকৈ থাকিয়ে ভাল পাওঁ থাকক জোতা ইয়াতে থাকক আৰু এই টাৱেল ইয়াতে পৰি থাকক আৰু জাঙিয়া ইয়াতে থাকক মই এনেকৈ ভাল পাওঁ তহঁত সোমালেহে মোৰ খেলি মেলি হয় তেন্তে চাবিটো বিচাৰি পোৱা নাই কেলে ভালকে থোৱা হ'লে চাবিটো বিচাৰি পালিহেঁতেন জংঘলী ক'ৰবাৰ কাক জংঘলী কৈছ হা ওলা মোৰ ৰুমৰ পৰা এনে ওলাম এইটো ল তোৰ চাবি আৰু তোৰ ৰুমত অকমান হৈ থাকিলে মই এনেও বেহুচুম কেনেকে যে থাকিব পাৰ নহয় অঁ মই পাৰোঁ তেনেকৈ পাৰোঁ কাৰণ মোৰ প্ৰব্লেম নাই আৰু তহঁতৰ যদি প্ৰব্লেম আছে মোৰ ৰুমত নোসোমাবি কিমান কম ৰাতি ভূতৰ চিনেমা লগাবলৈ মোৰ ভাল নালাগে নে ভয় লাগে ভয় কিয় লাগিব ইমান বেছি কৰে সেইকাৰণে ভাল নালাগে তোৰে চাউথৰ চিনেমাবোৰতকৈ কমেই দেখায় এতিয়া মনে মনে চাই থাক প্লিজ বেলেগ লগাচোন চাই থাক ঐ চা ইয়ে ভূত হয় বুজিছ ই বদলা ল'বই ঐ চা কেনেকৈ মাতি নিছে ইমানকৈ জানো যদি চাই আছ কিয় এই চুপ মনে মনে চাই থাকচোন ঐ মই আইচক্ৰীম অৰ্ডাৰ দিছোঁ খাবিনে নাখাওঁ মোৰ ডিঙি চেৰচেৰাই আছে পাক্কা নাখাওঁতো পিছত আকৌ মোৰ পৰা খাব নোৱাৰ নাখাওঁ তয়ে খাই থাক যাচোন সঁচাকৈ নাখাওঁতো আৰে কিমানবাৰ কম নাখাওঁ বুলি তয়ে খাই থাক যা অ'কে একদম মাত্ৰ ইয়াৰ পৰা তোমাক মাৰিব কৈছিলোঁ হা এচামুচে খাম দেচোন প্লিজ মাত্ৰ এচামুচ খাম দে না প্লিজ নিদিয়তো সঁচাকৈ নিদিয়তো ঠিক আছে মই মাক কৈ দিম কৈ দে মই কৈ দিম যে মই তোক 10 বাৰ সুধিছিলোঁ আৰু তই নাখাওঁ বুলি কৈছিলি মোৰ মুখ আছে নহয় মই মাক বেলেগ কথা এটাহে ক'ম কি বেলেগ কথা তই যে মাজে মাজে চিগাৰেট খাৱ আৰু যে তোৰ গাৰ্লফ্ৰেণ্ড আছে সেইটো কথা কি হ'ল তই খা মই নাখাওঁ মুখত থুচি ল আৰু মুখখন বন্ধ ৰাখ থেংক ইউ
আৰে তুমি বুজা নাই কিয় মোৰ হাতত ইমান পইচা নাই নহয় আৰু দাদা অ দাদা অ দাদা এছা এনেই মোৰতো গৰম হৈ আছে আৰু গৰম কৰি নল নকৰো কিন্তু কি হৈছে মোক ক তই জানি কি কৰিবি ভাগ ইয়াৰ পৰা কচোন কিজানি তোক হেল্প কৰিব পাৰোৱে তই আৰু মোৰ খেল তোৰ পৰা হেল্প হ'বলৈ মোৰ ইমানো বেয়া দিন অহা নাই যা ভাগ ভাগ ঠিক আছে মই ভাবিছিলোঁ তোৰ পইচা পাতি কিবা প্ৰব্লেম হৈছে যদি মই অকণমান হেল্প কৰি দিওঁ কি তোৰ ওচৰত পইচা আছে দে না প্লিজ আজি মানে ৰুহিৰ বাৰ্থডে মই হোটেলত পাৰ্টি দিম বুলি তাইৰ লগৰ কেইজনীমানক মাতি দিলে মোৰ আকৌ অকল আমাৰ দুটাৰ কাৰণেহে পইচা আছে সেইকাৰণে তাইৰ লগত কাজিয়া লাগিলোঁ তই কি ল'ৰা বাৰু বাৰ্থডে দিনা তাইৰ লগত কাজিয়া কৰিব লাগেনে এই তই জ্ঞান দিব নালাগে তোৰ চব পইচা দি দে মই পাক্কা ঘূৰাই দিম নহ'লে ভাগ ইয়াৰ পৰা ল তই ইমান পইচা ক'ত পালি মোৰ বাৰ্থডেত পেহী আৰু মামাই দিয়া তোৰ বাৰ্থডে পইচা নালাগে মোক তোৰ মামা পেহীয়ে কিবা ল'বলৈহে দিছে মোক কিয় দিছ হ'ব ল ইমান চেণ্টি ফালিব নালাগে মই তোক এনেও এনে দিয়া নাই মোক সুদ দিব লাগিব হয় নেকি ভাল কথা হেল্ল' হিমন্ত মামা এই সুদ খোৱা মানুহবোৰ বিচাৰি ফুৰিছিল নহয় এজনী আমাৰ ঘৰতে আছে ককায়েকৰ পৰা সুদ লয় মাত তোৰ মোমাৰক মোক এনেও সুদ লাগিবই হ'ব মোৰ মাত দিম তোক সুদ মই ওলাই যাওঁ মা দেউতা সুধিলে আৰু হুনকলে ওলাই গৈছো বুলি কবি নকওঁ বোৱাৰীক লগ কৰিবলৈ গৈছে বুলি কওঁ যি কৈ থাকিবি হেল্ল' হেল্ল' কোনে কৈছে মই ৰোহিণীয়ে কৈছোঁ আপুনি কোনে কৈছে আৰু মুন ক'ত মই প্ৰিয়ংকাই কৈছোঁ মুনৰ জিএফ মুন বাথৰুমত আছে কিবা ক'ব লগা আছিল যদি মোকেই কওক জিএফ মুনৰ জিএফ তেতিয়াহ'লে মই কোন সেইটো আপুনিহে জানিব আপুনি কোন মুনক ফোনটো দিয়াচোন ফোনটো দিয়া কৈছে দেখোন মুন হেল্ল' আৰে নহয় নহয় আৰে মোৰ ভন আৰে শুনা তই কি গলি একো নাই কোৱা ঐ কি হ'ল মোক পেলাই বহি আছ যে একো হোৱা নাই আৰে ক না আৰে একো নাই হোৱা বুলি ক'লো নাই কি মায়ে গালি পাৰিলে দেউতাই কিবা ক'লে নে স্কুলত কিবা হ'ল টিউশ্যনত কিবা এটা হ'ল হয় নাই আৰে ক না একো হোৱা নাই বুলি কোৱা নাই জানো যা তই নিজৰ কাম কৰগৈ আৰে সেইটো কামেইতো কৰি আছো মোৰ একমাত্ৰ ভনীজনী মুড অফ হৈ আছে আৰু সেইটো ভাল কৰাটো মোৰে কাম দেচোন উফ কিয় চুবাই আছ যা ইয়াৰ পৰা তোৰ সেই ৰোহিণে পুহি তাইক চুবাগৈ মোৰ মূৰটো নাখাবি তোৰ মূৰটো মই এনেও নাখাওঁ গোবৰ কোনোবাই খায় নেকি চে মূৰত গোবৰহে আছে তোৰ হ'ব যা মোৰ মূৰত গোবৰে আছে ৱা তই আজি মই সোনকালে মানি ললি যে তাৰমানে তই চব কথা গম পাই গলি মা দেউতাই মানে তোক চব কৈ দিলে কি ক'লে তোক যে মন্দিৰৰ চিট পাই আনিছিলে সেইটো কথা আকৌ মোক নহয় তোকহে জংঘলত পাই আনিছিলে সেইকাৰণে তই জংঘলী মন্দিৰৰ চিট পৰি থকা দেখি মই মাহঁতক ক'লোঁ বোলো বেছিক লৈ বোলে আমাৰ ঘৰলৈ ডাঙৰ হ'লে ঘৰৰ কাম বনবোৰ কৰিব পাৰিব লগতে মোৰো কামবোৰ কৰি দিব আৰু সেইকাৰণে মই তোকহে কয় কাম কৰিবলৈ মোক কেতিয়াবা কিবা কৰিবলৈ কোৱা দেখিছা হা নকয় কাৰণ তই কাম কৰাতকৈ কাম বঢ়াওহে জংঘলে জানো কিবা কাম কৰে আৰে আচল কথাটো তই বুজাই নাই ক'তনো বুজিবি এইটো গোবৰহে আছে তোক আচলতে মন্দিৰৰ পৰাহে তই ইয়াৰ পৰা যাবিনে
এতিয়া কচোন তোৰ মোক কেলে অফ আছিলে চাচোন দাদা মই কেৰাটে শিকিবলৈ খুজিছোঁ মাহঁতে নিদিয়ে কি তই কেৰাটে শিকিবি হে এই ছোৱালী মানুহ ছোৱালীয়ে শিকা বস্তুবিলাক শিক না নাচ গান শিক কাটিং নে কি সেইবোৰ শিক মেকআপ শিক কেৰাটে বক্সিং শিকি নাক মুখ ভাঙি ল'লে তোক কোনে বেয়া পাতিব কচোন সেয়া তৌ মা দেউতাই কোৱা আগতে ক'লি নহয় সেইকাৰণেহে মই তোক নাই কোৱা তোৰ কথাবোৰ সেই মাহঁতৰ নিচিনা ব্ৰিটিছৰ দিনৰ আৰু পুৰণি মামৰে ধৰা হয় যদি হয় যা কিন্তু এই কেৰাটে বক্সিং শিকিবলৈ মাহঁতে দিলেও মই কিন্তু নিদিওঁ কৈ দিলোঁ মই দেউতাক যেনে তেনে পতাই হ'লেও শিকিমেই চাই থাক তেতিয়া তই কেনেকৈ নিদিয় দেখিম নহয় যা যা আগতে দেউতাৰ পাৰ্মিশ্যনটো লৈ লচোন ছোৱালী মানুহ নাচ গান কিবা এটা শিকিব নোৱাৰে তাই আকৌ কেৰাটে শিকে অ' মা মই টিউচনলৈ যাওঁ দেই হেল্ল' তই ক'ত আছনো মই আছোঁ এফালে গ'লে এই ৰুণ টিউচনৰ পৰা এতিয়ালৈকে অহা নাই কি তই অলপ আগবাঢ়ি যাচোন মোৰ বৰ চিন্তা লাগিছে পাই ৰ'বা মই এতিয়া টিউচন ক্লাছৰ ওচৰতে আছোঁ খবৰ কৰিছোঁগৈ ৰ'বা অঁ যাচোন যা চিন্তা কৰিব নালাগে আজি ক্লাছ দেৰিলৈকে লৈছে চাগে হেল্ল' কি পুলিচ ৰুণ ৰুণ কি হ'ল তোৰ পুলিচেতো কিয় হ'বলৈ আহিছিলে আৰে কি হ'ল ইমান দেৰিতে ক'ত আছিলি আৰে কি হ'ল নকওঁ কিয় মই যে তোক বিচাৰি বিচাৰি পাগল হৈ গ'লো খবৰ আছে হা হৈ কান্দিছ কিয় আৰে ক আকৌ কিয় ভয় খুৱাইছ মোক টিউচনৰ পৰা আহোঁতে ল'ৰাকেইটামানে মোৰ লগত বহুত অসভ্যালি কৰিছিল দাদা এজনে আহি সিহঁতক বহুত মাৰিলে কোনোবাই পুলিচক খবৰ দি দিলে আৰু পুলিচে চবকে থানালৈ লৈ গ'ল মই কথাবোৰ কোৱাত দাদাজনক এৰি দিলে আৰু পুলিচ আংকুল এজনে আহি মোক ঘৰত থৈ গ'লহি হ'ব নেকান্দিবি তোক আজিৰ পৰা টিউচন স্কুল সকলোলৈকে মই লৈ যাম সকলো সময়তে মই তোৰ লগত থাকিম তোক আৰু কোনেও অসভ্যালি কৰিব নোৱাৰে হে নেকান্দিবিচোন তই কান্দিলে মই ভাল নাপাওঁ বুলি নাজাননে নাজানো কিন্তু তই কিয় কান্দিছ তই কন্দা দেখি নাকান্দিবি কিয় কাৰণ কান্দিলে তোক বহুত বেয়া দেখি তোকো বেয়া দেখি জকিনি লাগে তোক মই ৰুণ মোৰ মোবাইলটো লৈছ নেকি মা মই কিবা এটা চাই আছো এই ককাইৰক ফোন এটা কৰচোন বজাৰকেইটা কৰি আনোতে ইমান সময় লাগেনে মা দাদা আহিলে
এখন ল কি হয় এখন তোৰ কেৰাটে ক্লাছৰ ফৰ্ম কি থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ এ হ'ব কিন্তু মা দেউতা আৰে তই সেইবোৰ চিন্তা মোৰ ওপৰত এৰি দে তই খালি ভালছে কেৰাটে শিক যাতে কালিৰ দৰে পৰিস্থিতিত তই আকৌ পৰিলে তই কাৰো সহায় নোলোৱাকৈ নিজক প্ৰটেক্ট কৰিব পাৰ কালিৰ ঘটনাটোৱে মোৰ চকু মোকলাই দিলে আজিৰ ছোৱালীয়ে বেলেগ কিবা শিকক নিশিকক কিন্তু আত্মৰক্ষাৰ বাবে কেৰাটে বা বক্সিং জাতীয় কিবা এটা শিকাটো খুবেই প্ৰয়োজন চা যিমান চেষ্টা কৰিলেও সকলো সময়তে মই তোৰ লগত থাকিব নোৱাৰিম গতিকে তই নিজেই নিজক প্ৰটেক্ট কৰিবলৈ শিকিবই লাগিব আৰু যদি কেৰাটে শিকোতে মোৰ নাক মুখ ভাগে তেতিয়াও চিন্তা নকৰিবি তেনেকুৱা হ'লে তোৰ দৰে নাক মুখ ভঙা ক'লা বুঢ়া ধৰা এটা তোৰ কাৰণে মই বিচাৰি উলিয়ামেই তোক মই